হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। ৰাতিপুৱা আজি শুই উঠি প্ৰথমে দিৱালীত জ্বলোৱা লাইটবোৰ খুলি সামৰি আকৌ বক্সকেইটাতে ভৰাই থ'লোঁ, যাতে অহা বছৰ দিৱালীত পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। গা ধুই আহি নিজৰ বাবে একাপ লাল চাহ বনালোঁ। মায়ে আকৌ আজি চাহৰ লগত খাবলৈ চুজি বনাইছিল। ময়ো চাহ চুজি খাই মেলি আজৰি হৈ ল'লোঁ। তাৰ পাছত দুপৰীয়া পেহীৰ সৈতে এটা বিশেষ কামত টাউনলৈ যাবলগীয়া হ'ল। কামটো হৈ যোৱাৰ পাছত অলপ ভোক লগা দেখি হোটেলতে সোমাই এটা পৰঠা খাই ল'লোঁ। খাই মেলি আজৰি হোৱাত দাদাৰ লগতে এয়া আমি ঘৰলৈ ঘূৰি আহিলোঁ। ঘৰলৈ আহি পিছে ভিডিঅ' কৰাহে নহ'ল। গধূলি সময়ত এপাক এনেই ভাইটিৰ সৈতে টাউনৰ পৰা আহিলোঁগৈ। মোৰ পিছে গধূলি ঘৰৰ পৰা অকণমান ওলাই নগ'লে কিবা মনটো ভালেই নালাগে। টাউনত গৈ এয়া ফুচকা খালোঁ। আজি পিছে ফুচকাৰ দাদাই ইমানেই জ্বলা দিলে ফুচকাত, মোৰ একেবাৰে উজ্জিবা পুৰি অৱস্থা নাইকিয়া। তাৰ পাছত মোৰ থ্ৰেডিং কৰিব লগা থকাত একেবাৰে সোমাই থ্ৰেডিং কৰি আহিলোঁ। ঘৰলৈ অহাৰ পাছত মায়ে ইডলি, পকৰি আৰু একাপ লাল চাহ দিলে। মোৰনো কি আৰু, মোক যিমান দিয়ে মই সিমান খাই থাকি ভালেই পাওঁ। মাৰ সৈতে কথা পাতি পাতি চাহকাপ খাই মেলি আজৰি হোৱাৰ পাছত নিজৰ অলপ প্ৰয়োজনীয় কাম আছিল, সেইবোৰ কৰি মেলি আজৰি হ'লোঁ। মায়ে ভাত বনোৱাৰ পাছত আৰু ভাত খালোঁ। ভাত খাই ভিডিঅ' কৰাহে নহ'ল। তেন্তে আজিলৈ আহিছোঁ।